হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? দেখিছেনে ৰাতিপুৱাই সাজি কাচি ক'লে ওলাইছোঁ। আমি যাম এভাগ মন্দিৰলৈ। ধুনীয়াকৈ ওলাই লৈছোঁ। কোন মন্দিৰলৈ যাম আপোনালোককো দেখাই আছোঁ ৰ'ব। এয়া হাজবেণ্ড আৰু মই ৰেডি হৈ ল'লোঁ। বাবু দেখিছেনে, সি ক'ৰবাত যোৱা বুলি ভাবি গম পাই আগতে একে বাইকৰ উঠি ৰেডি হৈ আছে। এয়া হেলমেট লগাই ল'লোঁ। আজিকালি হেলমেটটো আকৌ মাষ্ট বি লাগেই যে, গৰম হ'লেও পিন্ধিব লাগিব। এয়া আমি আহি আছোঁ। এয়া ৰাস্তাৰ পৰিৱেশ একে ভলে বমৰ বহুত ইয়াত পাৰ্টি ৰখি আছে। আহি পাই গ'লোঁ। ইয়াত বন্তি চাকি কিনি ল'লোঁ। গাড়ীখন ইয়াতে পাৰ্কিং কৰি ল'লোঁ। এতিয়া আমি খোজকাঢ়ি যাম। বহুত দূৰ খোজকাঢ়ি যাব লাগিব। বাবু মোক দেখিছে কেনেকুৱা হৈ গৈছে গৰমত। হাজবেণ্ডেও একেবাৰে গৰমত তিতি বুৰি অৱস্থাই বেয়া হৈ গৈছে। তাতে পকা গৰম, খোজকাঢ়োঁতে বহুত বেছি গৰম হৈছে। ইয়াতে লাইন লৈ আছোঁ, বহুত দীঘল লাইন। বাবুৱে আকৌ লাইন লৈহে যায় বোলে, কোচত নুঠে, সেইবাবে সিও ৰৈ আছে। মোৰ মুখৰ অৱস্থা দেখিছে, ঘামি অৱস্থা নাই। এয়া চাওকচোন, আমি ক'ত আহিছোঁ? আমি আহিছোঁ মহামৃত্যুঞ্জয় মন্দিৰ। এটা আশা মনত পুহি ৰাখিছিলোঁ যে শাওণ মাহত এবাৰ মন্দিৰলৈ যাম। সেয়া হৈছে মৃত্যুঞ্জয় মন্দিৰ। আজি আমাৰ এই আশাটো পূৰণ হ'ল। আপোনালোকেও চাওকচোন, ইমান এটা ধুনীয়া পৰিৱেশ। বাবু যে কিমান দুষ্ট দেখিছে, ইয়াতো খেলিব এৰা নাই সি। আপোনালোক মৃত্যুঞ্জয় মন্দিৰ আহি পাইছে নাই? যদি নাই পোৱা, ইয়াৰ পৰা আশীৰ্বাদ ল'ব দেই মোৰ ভিডিঅ'টোৰ জৰিয়তে। আৰু পাৰিলে এবাৰ চাই যাব, বহুত ধুনীয়া। আহি ইয়াত দেখিছেনে, গেটটোৰ মুখ পাইছোঁহি আৰু। বাবু মই এনেকৈ ৰখি আছোঁ। পুলিচজনে বাৰে বাৰে কৈ আছে, ঠেলা হেঁচা নকৰিব দেই, লাহে লাহে যাওক, বহুত গৰম হৈছে। এয়া এখোজ দুখোজকৈ ওপৰলৈ বুলি উঠি আহিছোঁ। এতিয়া আমি পাম মুখ্য দুৱাৰখন। তাৰ আগতে আমি চাই ল'ম যে বাহিৰৰ পৰিৱেশত কিমান মানুহ আছে, কেনেকুৱা ধৰণৰ এটা দৃশ্য। বহুত বেছি ধুনীয়া, বহুত বেছি পবিত্ৰ লাগিছে। এনেও মন্দিৰ আহিলে পবিত্ৰ লাগেই, তথাপিতো আৰু বেছি পবিত্ৰ লাগিছে। গাটো কিবা এটাই ভাল লাগি গৈছে, মনটো ভাল লাগিছে। ইয়াৰ ভিতৰৰ পৰিৱেশ, ভিতৰত কিন্তু অকণো গৰম নাপায় দেই, AC লগাই থোৱা আছে একেবাৰে। ইয়াৰ ভিতৰৰ অংশ, ইয়াত লিংগ এভাগ আছে, গাখীৰ ঢালিব পাৰি, সেৱা শুশ্ৰূষা কৰিব পাৰি। আৰু শৰাই ভাগ যে তলতহে দিয়া হয়, ওপৰত দিয়া নহয়, মানুহ বেছি হয় যে। এয়া বাবু আৰু হাজবেণ্ডে সেৱা কৰি ল'লে। ময়ো ধুনীয়াকৈ সেৱা কৰি ল'লোঁ, যাতে মোৰ লগতে আপোনালোকৰো ভাল হয়, সকলো আশা পূৰণ হয়, সেইবাবে আশীৰ্বাদ ধুনীয়াকৈ লৈ ল'লোঁ। আমি এতিয়া কিবা এটা খাওঁ বুলি বহিলোঁ। ইয়াৰ পিছত আমি ঘৰলৈ যাম। আজিলৈ বাই।